গোটেই দিনটো আপোনাৰ কেনেকৈ যাব সেয়া ডিপেণ্ড কৰিব আপুনি ৰাতিপুৱা শুই উঠি কি খাইছে তাৰ ওপৰত। বহুত মানুহে দিনটোৰ আৰম্ভণি ভুল ধৰণে কৰে। দিনটোৰ আৰম্ভণি যদি আমাৰ ভুল ধৰণে হয় আমি ক'তো মন লগাব নোৱাৰোঁ। এলাহ ভাৱ, প্ৰডাক্টিভিটি কম, মুড ছুইং, এনেকুৱা বহুত কথা নিৰ্ভৰ কৰে আপুনি ৰাতিপুৱা মানে খালী পেটত আপুনি কি খাইছে। আজি আমি ডিছকাছ কৰিম ৰাতিপুৱা শুই উঠি খালী পেটত আপুনি কি খাব আৰু কি এভইড কৰিব, কি নাখাব, আৰু কেইটামান খুব ভাল আহাৰ যিকেইটা ৰাতিপুৱা খালে বা তাৰে যিকোনো এটা বা দুটা ল'ব পাৰে দিনটোৰ কাৰণে ফুল এনাৰ্জেটিক হৈ থাকিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, বহুত কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। ৰাতি যেতিয়া আপুনি শুৱে সেই 7 বা 8 ঘণ্টা তাৰমানে আপুনি উপবাসে আছে। এনেকুৱাত আমাৰ শৰীৰটো ডিহাইড্ৰেটেড হৈ থাকে। আমাৰ শৰীৰক তেতিয়া পানীৰ দৰকাৰ হয়। ফাৰ্ষ্ট ড্ৰিংক উঠিয়ে যি পানীয় আপুনি ল'ব সেয়াই আপোনাৰ টক্সিন উলিয়াব লাগে, কিডনি ফাংচনক ছাপোৰ্ট কৰিব লাগে আৰু শৰীৰটো হাইড্ৰেট কৰিব লাগে। আমাৰ পাকস্থলী ৰাতিপুৱা খুব চেঞ্চিটিভ হৈ থাকে, গতিকে প্ৰথম যি পানীয় ল'ব সি আপোনাৰ পাকস্থলীৰ এচিডক বেলেঞ্চ কৰিব, পাকস্থলীৰ বেক্টেৰিয়া আৰু ডাইজেশ্যন ঠিক কৰিব, ব্লাড ছুগাৰ, মেটাবলিজম এইবিলাকতো খুব ভাল কাম কৰিব। সকলোতকৈ বেয়া পানীয় কি যিটো আপুনি খালী পেটত খাব নালাগে? 1 নম্বৰত আহিব চাহ, গাখীৰ চাহ, ৰঙা চাহ বা কফি। গোটেই ৰাতি আপুনি ফাষ্টিং কৰিলে ৰাতিপুৱা তাৰমানে আপোনাৰ পেট খালী, বডি ডিহাইড্ৰেটেড। এনেকুৱাত এচিডিক পানীয় যদি লয় শৰীৰক আৰু ডিহাইড্ৰেট কৰি দিব, এচিডিটি বঢ়াব আৰু ব্লটিং এনেকুৱা ধৰণৰ ইছ্যু আহি পৰিব। কৰ্টিজল বঢ়াব আৰু এনজাইটি, হাৰমনেল ইনবেলেঞ্চ এইবোৰতো হ'বই। বয়সৰ আগতে আপুনি বুঢ়া হ'ব আৰু আপোনাক অসুখীয়া কৰি তুলিব। মই এইটো কোৱা নাই যে চাহ আৰু কফি আপুনি একেবাৰে বাদ দিব, কিন্তু উঠিয়ে আপুনি খালী পেটত চাহ বা কফি খোৱাটো খুব বেছি হাৰ্মফুল। ছেকেণ্ড, ফ্ৰুট জুচ ল'ব নালাগে, কাৰণ আমি যেতিয়া জুচ বনাওঁ তাত ফাইবাৰটো উলিয়াই দিয়া হয়, অকল জুচটো থাকে। যদি ৰাতিপুৱা উঠিয়ে ফল গোটাকৈ খায় বা স্মুদি বনাই খায় সেইটো কৰিব পাৰে, সেইটো ভালহে হ'ব। স্মুদি বনাই যদি আপুনি খায় গোটেই ফ্ৰুটছটো খাই দিয়া হয়, তাত ফাইবাৰ থাকি যায়, চ' সেইটো আপুনি খাব পাৰে। জুচত গ্লুক'জ মানে ফলৰ যি নেচাৰেল ছুগাৰ থাকে সেইটো আপোনাৰ ব্লাড ছুগাৰত এফেক্ট কৰিব, এনাৰ্জি ক্ৰেছ কৰিব আৰু আপোনাৰ ডাইজেশ্যন বেয়া কৰিব। থাৰ্ড বেয়া পানীয়, যিকোনো ঠাণ্ডা পানীয়, যিকোনো ঠাণ্ডা ড্ৰিংকছ, ই আপোনাৰ ডাইজেশ্যন আৰু মেটাবলিজম শ্ল' কৰিব আৰু বহুত বেছি হাৰ্ম কৰিব। ৰাতিপুৱা উঠি কিছুমানে ঠাণ্ডা পানী খাই দিয়া হয়, এইটো কেতিয়াও নকৰিব। চ' এই 3টা পানীয় ৰাতিপুৱা খালী পেটত খোৱাটো একেবাৰে এভইড কৰিব। এতিয়া কওঁ কি পানীয় বা ড্ৰিংকছ ৰাতিপুৱা খালী পেটত খাব আৰু সেইটোৱে আপোনাক বহুত বেছি প্ৰফিট দিব। নম্বৰ 1ত আহিলে কুহুমীয়া গৰম পানী, আপোনাৰ শৰীৰত হাইড্ৰেশ্যন দিব আৰু যিটোৱে সহায় কৰিব শৰীৰৰ টক্সিনছ বাহিৰলৈ ওলোৱাত, ব্লাড চাৰ্কুলেশ্যনক ছাপোৰ্ট কৰিব আৰু মেটাবলিজম বুষ্ট কৰিব। ছেকেণ্ড ভাল পানীয় জিৰা পানী, এইটোৱে আপোনাৰ হজম শক্তি ইম্প্ৰুভ কৰাৰ লগতে আপোনাৰ ব্লটিঙৰ প্ৰব্লেম থাকিলে ঠিক কৰিব। স্পেচিয়েলি যদি আপোনাৰ এচিডিটি আৰু গেছৰ প্ৰব্লেম থাকে জিৰা পানী নিশ্চয়কৈ খাব। 1 গ্লাছ পানীত 1 টিস্পুন জিৰা ৰাতি পানীত ভিজাই থৈ দিব, ৰাতিপুৱা সেই চেকি পেলাই সেই পানীখিনি খাব। থাৰ্ড নম্বৰ ড্ৰিংক মেথি পানী, স্পেচিয়েলি ৱেইট লছ, ব্লাড ছুগাৰ এইবোৰত মেথি পানীটোৱে খুব ভাল কাম কৰে। মেথি গুটি ডায়েবেটিক পেচেণ্টৰ কাৰণে খুবেই ভাল, 25% ব্লাড ছুগাৰ কম কৰে। যদি আপোনাৰ হট ফ্লাছ হয়, মেন'পজৰ সময় চলি আছে বা আপোনাৰ শৰীৰটো গৰম, তেতিয়া মেথি পানী খোৱাটো এভইড কৰিব। 1 টিস্পুন মেথি 1 গ্লাছ পানীত ৰাতি ভিজাই থৈ ৰাতিপুৱা চেকি পেলাই সেই পানীখিনি খাব। মেথিকেইটা আপুনি ইচ্ছা কৰিলে চুবাইও খাব পাৰে আৰু যদি নাখায় তেতিয়াহ'লেও কোনো কথা নাই, পানীখিনি আপোনাক যথেষ্ট ভাল কাম কৰিব। 4th নম্বৰ ভাল ড্ৰিংক নেমু পানী, আমাৰ মেটাবলিজম আৰু ইমিউনিটিৰ কাৰণে খুবেই ভাল। pH বেলেঞ্চ কৰে, ডাইজেশ্যন ছাপোৰ্ট কৰে, শৰীৰৰ টক্সিন আঁতৰায়, লিভাৰ ফাংচন ছাপোৰ্ট কৰে। চ' ইয়াত ভিটামিন চি ভৰপূৰ মাত্ৰাত আছে, আমাৰ ইমিউনিটিৰ কাৰণে বহুত ভাল। আধা নেমু কুহুমীয়া গৰম পানীৰ লগত মিহলাই খাব। আৰু যদি আপোনাৰ এচিডিটি বা আলচাৰৰ প্ৰব্লেম আছে তেতিয়াহ'লে নেমু পানীটো নাখাব। 5 নম্বৰ চফৰ পানী, এচিডিটি আৰু ষ্টমাক হেল্থৰ কাৰণে বহুত ভাল। শৰীৰত গৰম থাকিলে ভাল, এইটো গৰমৰ দিনত খাব পাৰে, ভাল পাব। আপোনাৰ পেট ঠাণ্ডা ৰাখিব, এচিডিটি, ইনডাইজেশ্যন এইবিলাকৰ কাৰণেও বহুত ভাল চফৰ পানীটো। এইটো নেচাৰেল ডিটক্সিফায়াৰ হয় লিভাৰৰ কাৰণে।
1 টিস্পুন চফ এগিলাছ পানীত অভাৰনাইট ভিজাই থৈ দিব ৰাতিপুৱা সেকি পেলাই সেই পানীখিনি খালি পেটত খাব 4th নম্বৰ ভাল ড্ৰিংক অশ্বগন্ধা বা তুলসীৰ পানী স্পেশালি যদি আপোনাৰ ষ্ট্ৰেছ থাকে হৰমোনাল ইনবেলেন্সত ই হেল্প কৰিব কৰ্টিজল মানে ষ্ট্ৰেছ হৰমোন কম কৰিব আপুনি ৰিলেক্স হৈ থকাত হেল্প কৰিব আপোনাক হৰমোনাল বেলেন্স দিব আপোনাৰ ইমিউনিটি ৰেসপিৰেটৰি হেল্থ ষ্ট্ৰং কৰিব একাপ পানীত 5টা বা 6টা তুলসী পাত লৈ গৰম কৰি এটা উতল আহিবলৈ দিব সেই পানীখিনি সেকি পেলাই খালি পেটত খাব অল্টাৰনেটিভলি এক গ্লাস কুহুমীয়া পানীত আধা টিস্পুন অশ্বগন্ধা পাউডাৰ মিহলাই পেলাই সেইখিনি খাব পাৰে 7 নম্বৰ ভাল ড্ৰিংক হালধি আৰু জালুকৰ পানী আপোনাৰ ইমিউনিটি বঢ়াব ইনফ্লেমেশন কম কৰিব কাৰণ ইয়াত এন্টি ইনফ্লেমেটৰি প্ৰপাৰ্টিজ আছে আপোনাৰ লিভাৰ ডিটক্স কৰাৰ কাম কৰিব আৰু জালুকটো এই কাৰণে ই হালধিত কাৰ্কিউমিনৰ এবজৰ্পচন 2000% বঢ়াই দিয়ে 1 পিঞ্চ হালধি মানে এটো 1 পিঞ্চ হালধি লব আৰু 1 পিঞ্চে লব জালুকৰ গুৰিটো এই দুইটা বস্তু এগিলাস কুহুমীয়া গৰম পানীত মিহলাই পেলাই খাব এইটো ড্ৰিংক 15 দিনলৈকে হে লব পাৰে তাৰ পিছত আৰু নলব নেক্সট ভাল ড্ৰিংক আমলখিৰ ৰস আমাৰ ইমিউনিটি স্কিন হেয়াৰ এবোৰত আমলখিয়ে খুব ভাল কাম কৰে ইয়াত ভিটামিন সি বহুত পৰিমাণত থাকে আইৰন এবজৰ্পচন বঢ়াব ভাগৰুৱা ভাব নাইকিয়া কৰিব আমলখিত কমলাতকৈ 20 গুণ বেছি ভিটামিন সি থাকে 2টা বা 3টা আমলখি লৈ অলপ পানীৰ লগত ভালকৈ ব্লেন্ড কৰি খাব পাৰে আৰু জুইচাৰত যদি জুচ উলিয়াই খায় তেনেকেও খাব পাৰে জুচটো উলিয়াই পেলাই জুইচাৰত পানীৰ লগত মিহলি কৰি খাব নেক্সট ভাল অপচন ধনিয়া পানী লিভাৰ ডিটক্স আৰু ব্লাড সুগাৰ কন্ট্ৰলত সাপোৰ্ট কৰিব গ্লাস পানীত 1 টিস্পুন ধনিয়া গুটি গোটেই ৰাতি কাৰণে ভিজাই থৈ দিব ৰাতিপুৱা সেই পানীখিনি সেকি পেলাই খাব 10th নম্বৰ ভাল ড্ৰিংক আদা আৰু ডালচেনিৰ চাহ এটো আপোনাৰ ফেট লুজ কৰাত হেল্প কৰিব আৰু ডাইজেশন ভাল কৰিব মেটাবলিজম বঢ়াই ইনসুলিন সেনসিটিভিটি ইমপ্ৰুভ কৰে আৰু আপোনাৰ সুগাৰ ক্ৰেভিং কম কৰে জয়েন্ট পেইন থাকিলে এটোৱে এন্টি ইনফ্লেমেটৰি এফেক্ট দিব সো এটো কেনেকে লব আধা ইঞ্চ আদা আৰু আধা টিস্পুন ডালচেনি গুৰি পানীত 5 মিনিটৰ কাৰণে উতলাই হেখিনি সেকি পেলাই খাব চাহৰ নিচিনাকে এতিয়া এই গিটাৰ ভিতৰত যেটো আপোনাৰ কাৰণে ভাল আৰু সুবিধাজনক হেতু আপুনি লব পাৰে এতিয়া মই আকৌ এবাৰ ৰিপিট কৰি দিছো ডাইজেশন প্ৰবলেম আৰু ব্লোটিংৰ প্ৰবলেম থাকিলে জিৰা আৰু সফ পানী লব ওয়েট লস আৰু মেটাবলিজম লো থাকিলে মেথি পানী এমু পানী আদাৰ চাহ ইমিউনিটি ডিটক্স হালধি পানী আমলখিৰ ৰস ধনিয়া পানী ষ্ট্ৰেচ ৰিলেক্সেশন অশ্বগন্ধা বা তুলসীৰ পানী এসিডিটি ৰিলিজৰ কাৰণে সফ বা ধনিয়া পানী নেমু পানী ইয়াত এভয়েড কৰিব এখিনি আছিল আমাৰ আজি কথা সো ৰাতিপুৱা উঠি কি খাব তাৰ ওপৰত ডিপেন্ড কৰিব গোটেই দিনটো আপোনাৰ কেনেকে যাব আৰু গোটেই লাইফটো আপোনাৰ কেনেকে যাব ভাবিবলগীয়া কথা সো ৰাতিপুৱা খালি পেটত যিখিনি মই কলো তেনেকে খাব আৰু যদি একো নোৱাৰে আপোনালোকে তেতিয়া হলে একাপ চাহ খোৱাতকে এগিলাস কুহুমীয়া পানী বা দুগিলাস কুহুমীয়া পানী লাহে লাহে খাব তেতিয়া আপোনাৰ শৰীৰটো ডিটেক্স হ'ব শৰীৰটো হাইড্ৰেটেড হ'ব আৰু বহুত ক্ষেত্ৰত আপোনালোকৰ ভাল ফল পাব মই এটা ভিডিঅ দিছিলো যে চাহ খাব নালাগে কোনবাৰকে কৈছিলে যে চাহ খোৱাটো ভাল অবিয়াসলি চাহ খাব পাৰে চাহ খোৱাটো একেবাৰে মানা নহয় কিন্তু কোনটো সময়ত খাব কেনেকে খাব হেবলা কথাহে ভাবিবলগীয়া খালি পেটত যদি আমি চাহ কাপ খাই দিও মই আগতেও আপোনালোকক ভিডিঅত কৈ গৈছো যে খালি পেটত যেতিয়া আমাৰ বডিটো ডিহাইড্ৰেট হৈ থাকে যেতিয়া খালি পেটত আমি চাহ কাপ খাই দিও আমাৰ এসিডিটি বঢ়াই দিয়ে সো এটো কাৰণে আমি ভাবি চিন্তি খোৱা বোৱাবোৰ কৰিলে আমি নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰো আৰু আপোনালোকে যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে নাপাব আপোন মানুহসকলে ভিডিঅটো শেয়াৰ কৰক আপোনাৰ লগতে তেওঁলোককো সুস্থ হৈ থাকিবলৈ সুবিধা দিয়ক সো হেলদি হৈ থাকক সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল